পৰিকল্পনা হাতত লৈছে, কি প্ৰশিক্ষণ দিয়া হৈছে? প্ৰশিক্ষণ মানে ইয়াত আচলতে নাটক, নৃত্য আৰু সংগীত এই তিনিটাৰ ওপৰত দিয়া হৈছে। নিত্যানন্দ মজলীয়া বিদ্যালয়ৰ উদ্যোগত এই এমহীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা, নৃত্য কৰ্মশালা এটা আৰম্ভ হৈছে। 1 জুলাই তাৰিখৰ পৰা 31 জুলাইলৈ চলিব আৰু ইয়াৰ সামৰণি অনুষ্ঠান হিচাপত 3 আগষ্টত 2খন নাটক হ'ব। এখন পোহৰ ৰচনা হিৰণ্য ৰয়, এখন আমাকো জীয়াই থাকিবলৈ দিয়া ৰচনা মৃণাল দত্ত। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেধৰণৰ ইচ্ছুকতা দেখিবলৈ পাইছে নাটকত? তেওঁলোকৰ সুন্দৰ সহযোগিতা আৰু ইমান প্ৰতিভা আছে তেওঁলোকৰ, কিন্তু আমি উলিয়াই অনাৰ হয়তো তেওঁলোকে ঠিক এনেকুৱা সঠিক ৰাস্তা পোৱা নাছিল। এতিয়া আমি সেই ৰাস্তা দেখুৱাই দিবলৈ আমি আমাৰ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ অভিজ্ঞতাৰ পৰা আমাৰ অভিজ্ঞতাখিনি তেওঁলোকে সুন্দৰদৰে ল'বৰ কাৰণে আগ্ৰহ কৰি আগবাঢ়ি আহিছে। তেওঁলোক যথেষ্ট ধন্যবাদৰ পাত্ৰ। কাৰ উদ্যোগত এই অনুষ্ঠিত হৈছে আৰু আগন্তুক সময়ত কেনেধৰণৰ পৰিকল্পনা হাতত ল'ব? নিত্যানন্দ মজলীয়া বিদ্যালয় পৰিচালনা সমিতি, এইখন বিদ্যালয়ৰ যিখিনি ষ্টাফ আছে, সহকৰ্মী আছে, লগতে ইয়াৰ যিটো শুভাকাংক্ষী ৰাইজ আছে, ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে। আৰু এইবাৰৰ কিন্তু এনেকুৱা এটা কৰ্মশালা এইটো কেম্পাছত, এইটো চৌহদত প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু আমি ভাবিছোঁ এইটোৰ পৰা সফলতা লাভ কৰিম আৰু সফলতা লাভ কৰাৰ পিছত ইয়াৰ পিছত আমি আকৌ ইয়াত কৰি দুগুণ উৎসাহেৰে ডাঙৰ উদ্যোগ ল'বলৈ নিশ্চয় আমি সামৰ্থ্য হ'ম। সুপ্ত প্ৰতিভা উন্নয়নৰ প্ৰয়াস কৰিছে কি ক'ব? এই চেগতে আমি পোনপ্ৰথমে নিউজ চেনেলৰ সংবাদকৰ্মী তথা সাংবাদিকসকলক নিত্যানন্দ মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি তেখেতসকলে আমাৰ নিত্যানন্দ মজলীয়া বিদ্যালয়লৈ আহি আমাৰ বিদ্যালয়ত 1 তাৰিখৰ পৰা 31 তাৰিখলৈ যি গ্ৰীষ্মকালীন কৰ্মশালা, এই কৰ্মশালাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিখিনি প্ৰতিভা লুকাই আছে, এই প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে আমি যিটো এটা চেষ্টা কৰিছোঁ, এই চেষ্টাত আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট অৰিহণা যোগাইছে। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক যি 3 আগষ্ট, এই 3 আগষ্টত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা, অৰ্থাৎ যিসকল প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী, এই প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি 2খন শিশু নাট আমি উপস্থাপন কৰিম, মঞ্চস্থ কৰিম। আৰু এই শিশু নাটকৰ লগতে আমি এটা সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু এই সাংস্কৃতিক সমাৰোহত আমাৰ বিশেষকৈ যিসকল প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ দ্বাৰা সংগীত আৰু নৃত্যৰ এটা আমি অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানত আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ আমাৰ বজালী জিলাৰ আয়ুক্ত মহোদয়ক, লগতে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আমাৰ মাননীয় ৰঞ্জিত কুমাৰ দাস ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক মহোদয়কো আমি আমন্ত্ৰণ জনাইছোঁ। আমি বিভিন্ন ইয়াৰ স্কুলৰ পৰা যিসকল প্ৰাক্তন ছাত্ৰ আছে তেখেতসকলক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এটাই উদ্দেশ্য যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যিখিনি প্ৰতিভা লুকাই আছে, এই প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমাৰ কৰ্মশালাত 27জন ল'ৰা ছোৱালী আছে। 27জন প্ৰথম আহিছিল 27জন, তাৰ পৰা আমি 2জন কিবা ঘৰুৱা অসুবিধাৰ কাৰণে আহিব নোৱাৰা হ'ল। 25জন আছে এতিয়া। আৰু 25জনক লৈ আমি আমাৰ উপৰোক্ত বক্তা দাদাই কৈয়ে গ'লে আমাৰ গুৰুসকলৰ হিৰণ্য ৰয়দা, তেখেতৰ নাটক এখন আছে, মোৰ নাটক এখন আছে। আমি এতিয়া এই ল'ৰা ছোৱালীখিনি বেছি হোৱাৰ কাৰণে আমি 2খন নাটক কৰিব লগা হ'ল ইয়াত। আৰু ল'ৰা ছোৱালীখিনিৰ পৰা আমি ইমান এটা ধুনীয়া সঁহাৰি পাইছোঁ, তাৰমানে অত্যন্ত ভালৰ খবৰ এটা। আমাৰ নিত্যানন্দ অঞ্চলত আপোনালোক জানে বজালী অঞ্চলত নাটকৰ কেনেকুৱা, আৰু এই কণ ল'ৰা ছোৱালীখিনি অত্যন্ত প্ৰতিভা আছে, ভাল প্ৰতিভা আছে। তেওঁলোকক লৈ পৰিকল্পনা আমাৰ, যদি আমি সুস্থ থাকোঁ, আমি এই বছৰটো আমাৰ এই নাট, তাৰপিছত নৃত্য, সংগীত তিনিওটা বিষয়ৰ ওপৰতে আছে। পৰিচালনা সমিতিৰ আমাৰ উপসভাপতি ৰঞ্জিত ওজাগা, তেখেতে বিশেষভাৱে আগভাগ লৈ আছে এই গোটেই হেৰিখিনিতে, গোটেই বস্তুখিনি মানে এই নাটককেইখন, নৃত্য, সংগীত গোটেইখিনিতে। আৰু আমাৰ পৰিকল্পনা, আমি এই ল'ৰা ছোৱালীখিনি আমাক উলিয়াই আনিব লাগিব। আৰু এটা কথা আপোনালোকে নিজেই দেখিছে, এতিয়া এটা নতুন জেনেৰেশ্যন কোনফালে গতি কৰি আছে, হয়নে? গতিকে এটা আমাৰ যুৱ সমাজ যেন আজি স্খলিত কিয়? তাৰ কাৰণে আমি আচলতে দায়ী, কিন্তু আমি ডাঙৰখিনিয়ে দায়ী। আমি তেওঁলোকক পৰিৱেশ দিয়া নাই, সেই পৰিৱেশটো দিব লাগে। আজি এমাহৰ গৰম বন্ধ, ল'ৰা ছোৱালী ফুৰিব যায়, ক'ৰবাত খেলিবলৈ যায়, কিবা কৰোঁ, আমি তেওঁলোকক ইয়াত বন্দী কৰি ৰাখিছোঁ। বন্দী কৰি ৰখাৰ এটাই অৰ্থ যে তেওঁলোক ভাল মানুহ হওক, সমাজত ভাল কাম কিবা এটা কৰক। আৰু এইটো এটা কলা এটা লাগে, আৰ্টটো লাগে, হয়নে? গতিকে সেই কলাৰে আমি ল'ৰা ছোৱালীখিনি উলিয়াবলৈ চেষ্টা কৰিছোঁ। আগন্তুকলৈও আমি এইখিনি যদি সুস্থ থাকোঁ, আমি কৰি থাকিম, কৰি যাম এইখিনি।
পৰিচালনাত নাট দুখন আচলতে মঞ্চস্থ কৰা হ'ব 3 তাৰিখে কেনেদৰে আগবাঢ়িব কেনেদৰে প্ৰস্তুতি পোনপ্ৰথমতে আমাৰ আজি এই 28 দিন সময় আমাৰ গ'ল এই 28 দিনত অকল মোৰ পৰিচালনা নহয় আমাৰ এটা টীম আমি যিটো বহাই কৰিছোঁ আৰু যিকেইজনক ইয়াত লগ পাইছোঁ আমাৰ শিক্ষক হিচাপে আমাৰ শিক্ষাৰ্থীক যিখিনি মানে শিক্ষা দিছে অতিকৈ আমি গৌৰৱান্বিত সেইকেইজনক আমি এৰে মাজতে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰা ভ্ৰাম্যমান নাট্য জগতৰ অদ্বিতীয় অভিনেতা বোলছবি জগতৰ অভিনেতা সঞ্জীৱ শৰ্মা আমাৰ এই আখৰাত উপস্থিত আছিল লগতে নৱজিৎ কাশ্যপ গুঞ্জন ভালেখিনি আমাৰ মাজত মানে শিক্ষক আহি আমাৰ সৰু সৰু ল'ৰা ছোৱালীক উৎসাহ দিয়াৰ লগতে বহুত কথা শিকাই থৈ গৈছে আৰু মোৰ 125 বছৰীয়া এই মজলীয়া বিদ্যালয়খনত মই এজন প্ৰাক্তন ছাত্ৰ আছিলোঁ আমি ইমান বছৰে মানে মই জন্মৰ পৰা ইয়াত পঢ়াৰ আজিৰ তাৰিখলৈকে এনেকুৱা কাৰ্যসূচী হোৱা নাছিল আৰু এইটো আমাৰ প্ৰথম কিন্তু এইখিনিতে ক'ব লাগিব নিত্যানন্দ ৰাইজৰ যথেষ্ট অৰিহণা আছে স্কুলখনৰ প্ৰতিজন শিক্ষক প্ৰধান শিক্ষকৰো যথেষ্ট অৰিহণা আছে আৰু তাৰে কাৰণে এনেকুৱা যদি সহায় সহযোগ পাওঁ মই এইবাৰ মই বুলি নকোৱা নহয় মানে মই যিটো মানে কথাটো ভাবি লৈছিলোঁ দ্বিতীয়তে তাতকৈ ইয়াত এটা ডাঙৰ পদক্ষেপ ল'ম বুলি মই এটা দৃঢ় হওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত